হেল্ল' বন্ধুসকল, আজিৰ এই ফিল্মখন চাই হয়তো আপোনালোকে আমাৰ ভৱিষ্যতক নিশ্চয় অলপ হ'লেও অনুমান কৰিবই পাৰিব। ধৰি লওক যে আপুনি ভালপোৱা প্ৰিয় মানুহগৰাকী এটি কৃত্ৰিম বুদ্ধিসম্পন্ন ৰবট, যিটো দেখিবলৈ বহুত ধুনীয়া আৰু মানুহৰ দৰে বুদ্ধিমান। ইয়াৰ উপৰি সেই ৰবটটোৱে আপোনাক ফিজিকেলি আনন্দ দিব পাৰে। কিন্তু কি হ'ব যেতিয়া আপুনি ইমান ভালপোৱা ৰবটটোৱে আপোনাৰ লগতে প্ৰতাৰণা কৰাত সক্ষম হয়। আজিৰ এই ফিল্মখনত তেনেকুৱা এটি কাহিনী দেখুওৱা হৈছে যে মানুহ আৰু এটি জটিল ৰবটৰ মাজত সম্পৰ্ক কেনেকুৱা হয়। ফিল্মখনৰ ফালে আগবঢ়াৰ আগতে কৈ দিওঁ যে যদিহে আপোনালোকে নতুনকৈ চেনেললৈ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকৈ ফিল্ম চাই থাকিবলৈ লগতে বেল আইকনটোত প্ৰেছ কৰিব নাপাহৰিব। এই ফিল্মখনৰ আৰম্ভণি হয় কেলেব নামৰ এজন ল'ৰাৰ পৰা। সি ব্লু বুক নামৰ এটি চাৰ্চ ইঞ্জিনত কাম কৰিছিলে। তাত এটি গোপন ৰিচাৰ্জৰ বাবে লটাৰী হয় আৰু সেই লটাৰীটোত কেলেব ফাৰ্ষ্ট আহে আৰু সেইবাবে তাক এখন দুৰ্গম ঠাইলৈ ৰিচাৰ্জৰ বাবে পঠাই দিয়া হয়। তাক এখন দ্বীপলৈ এৰি দিয়া হয়। সেই দ্বীপখনত যোৱাৰ পিছত সি নিজৰ মোবাইলত নেটৱৰ্ক বিচাৰি নাপায়। অলপ সময়ৰ পিছতে সি এটি ৰিচাৰ্জ ফেচিলিটি দেখা পায়। সি তাত সোমাই যোৱাৰ পিছত তাত প্ৰথমতে কাকো দেখা নাপায়, কিন্তু অলপ সময় পিছতে তাত নাথানক দেখা পায়। নাথান আছিল সেই ব্লু বুক কোম্পানীটোৰ CEO। তেতিয়া নাথানে নিজৰ পৰিচয় দিয়ে আৰু তেতিয়া কেলেবে ফৰ্মেলি তাৰ লগত কথা পাতে। কিন্তু নাথানে তেতিয়া কয় যে তুমি মোক নিজৰ বন্ধু ভাবি লোৱা, কিয়নো এতিয়াৰ পৰা আমি দুয়ো এই কোম্পানীটোতে কাম কৰিম। তেতিয়া নাথানে কেলেবক এটি ৰুমলৈ লৈ যায়। সেই ৰুমটোত কোনো ধৰণৰ খিৰিকী নাছিল। এয়া দেখি কেলেব অলপমান আচৰিত হয়। তেতিয়া নাথানে তাক এখন চুক্তিপত্ৰত ছাইন কৰিবলৈ দিয়ে। সেই চুক্তিখনৰ মতে সি এই গোপন ৰিচাৰ্জৰ কথা কাকোৱে ক'ব নোৱাৰিব আৰু যদিহে সি এনেকুৱা কৰে তেতিয়াহ'লে তাক ওলাই দিয়া হ'ব। চুক্তিপত্ৰখনত যেতিয়া কেলেবে ছাইন কৰে তেতিয়া নাথানে কয় যে আমি ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত কাম কৰি আছোঁ আৰু মই এনেকুৱা এটি ৰবট বনাব বিচাৰোঁ যিটোৱে নিজেই চিন্তাধাৰা কৰিব পাৰে, যিটো মানুহৰ দৰে বুদ্ধিমান হয়। এয়া শুনি কেলেব বহুত সুখী হয় আৰু আচৰিতো হয়, কিয়নো কেলেবেও এনেকুৱা বস্তু বহুত ভাল পাইছিলে। তেতিয়া নাথানে কেলেবক এটি ৰুমলৈ লৈ যায়। সেই ৰুমটোত এভা নামৰ এটি ৰবট আছিল। সেই ৰবটটোক সিহঁতে টুৰিং টেষ্ট চলায়। টুৰিং টেষ্ট অৰ্থাৎ এনেকুৱা এটি পৰীক্ষা য'ত গম পোৱা যায় যে সেই ৰবটটো কিমান বুদ্ধিমান। দেখা পোৱা যায় যে ইভা নামৰ সেই ৰবটটোক এটি বন্ধ কোঠালিৰ মাজত আবদ্ধ কৰি ৰখা হৈছে। টুৰিং টেষ্টত কেলেবে সেই ৰবটটোৰ লগত বহুত কথা পাতে। তেতিয়া সিও গম পায় যে এই ৰবটটো বহুতেই বুদ্ধিমান। টেষ্ট শেষ হোৱাৰ পিছত নাথানক গৈ সি সোধে যে এই ৰবটটো কিমান বুদ্ধিমান। তেতিয়া নাথানে কয় যে তুমি ভাবিবই নোৱাৰিবা। ৰাতি শুই থকা সময়তে হঠাৎ বিদ্যুৎ গুচি যায়। এয়া দেখি সি চক খায়, কিন্তু যেতিয়াই এই ঠাইখনত লাইন গুচি যায় তেতিয়া সকলোবোৰ দুৱাৰ নিজে নিজেই অট'মেটিক লক হৈ যায়। আকৌ যেতিয়া লাইন আহি যায় তেতিয়া সি CCTVত দেখা পায় যে এভা নামৰ সেই ৰবটটোৱে কিবা ড্ৰয়িং কৰি আছে। এয়া দেখি সি বহুত আচৰিত হয় আৰু বাহিৰলৈ ওলাই যায়। বাহিৰলৈ ওলাই যোৱাৰ পিছত সি টেলিফোন ইউজ কৰিব বিচাৰে, কিন্তু তেতিয়া নাথানে পিছফালৰ পৰা কয় যে এয়া কৰা ইয়াত নিষেধ। নাথানক ইমান ৰাতি সাৰ পাই থকা দেখি সি আচৰিত হয়। ৰাতিপুৱা হোৱাত সি নিজৰ কোঠালিতে এজনী ছোৱালীক দেখা পায়। সি তাইক দেখি বহুত আচৰিত হয়, কিয়নো সি ভাবি আছিল যে নাথান আৰু সিয়ে অকল এই গৱেষণা কেন্দ্ৰত আছে। আচলতে সি ছোৱালীজনী নাথানৰে কাম কৰা ছোৱালী আছিলে। দেখুওৱা হয় যে আজি ছেকেণ্ড টুৰিং টেষ্ট আৰম্ভ হৈছে। টুৰিং টেষ্টৰ সময়তে কেলেবে এভাক বহুতো প্ৰশ্ন সোধে। তেতিয়া এভাই কেলেবক নিজৰ ড্ৰয়িংটো দেখুৱায়। সেয়া দেখি কেলেব বহুত ইমপ্ৰেছ হয়। তেতিয়া এভাই কয় যে তুমি মোৰ বন্ধু হ'বা নেকি? কেলেবে কয় নিশ্চয়, মই তোমাৰ বন্ধু বুলিয়ে ভাবি লোৱা। তেতিয়া এভাই কেলেবক বহুতো প্ৰশ্ন সোধে। তাই সোধে যে তোমাৰ বন্ধু কোন, তোমাৰ পৰিয়ালত কোন কোন আছে, ইয়াৰ উপৰি তুমি কি কি কাম কৰা। তেতিয়া হঠাতে আকৌ এবাৰ বিদ্যুৎ গুচি যায় আৰু তেতিয়া CCTV সমূহেও কাম কৰা বন্ধ কৰি দিয়ে আৰু ইয়াৰ ফলত নাথানে তেতিয়া কেলেব আৰু এভাক দেখা নাপায়। তেতিয়া এভাই কয় যে নাথানক তুমি বিশ্বাস নকৰিবা, কিয়নো সি কেতিয়াও তোমাৰ বন্ধু নহয়। আৰু এয়া কোৱাৰ পিছতে আকৌ বিদ্যুৎ আহি যায়। তেতিয়া আকৌ এভাই সামান্য কথাবোৰে সুধি থাকে। ৰাতি যেতিয়া নাথান আৰু কেলেবে ডিনাৰ কৰি আছিলে তেতিয়া নাথানে কয় যে এই গৱেষণা কেন্দ্ৰৰ বাবে মই বহু টকা খৰচ কৰিছোঁ, কিন্তু আজিলৈকে গম নাপালোঁ যে হঠাৎ ইয়াত বিদ্যুৎ কেনেকৈ গুচি যায়। তেতিয়া নাথানে কেলেবক সোধে যে যেতিয়া বিদ্যুৎ গৈছিল তেতিয়া ইভাই তোমাক কিবা কৈছে নেকি? তেতিয়া কেলেবে কয় যে ইভাই তেতিয়া মোক একোৱে কোৱা নাছিল। দেখুওৱা হয় যে পিছদিনাখন কেলেবে নাথানক প্ৰশ্ন কৰে যে তুমি এইবোৰ ৰবট কেনেকৈ বনাইছা। তেতিয়া নাথানে তাক এটি ৰুমলৈ লৈ যায়। সেই ৰুমটোত লৈ যোৱাৰ পিছত সি কয় আমাৰ এই ব্লু বুক ইঞ্জিনবোৰ আমাৰ এই বিশ্বখনৰ বহুতো মানুহৰ মোবাইলত আছে আৰু সেই মোবাইলৰ কেমেৰাবোৰৰ জৰিয়তে সেই মানুহবোৰৰ এক্সপ্ৰেছন, ইয়াৰ উপৰি কথাবোৰ সেই ব্লু বুক নামৰ চাৰ্চ ইঞ্জিনটোৱে ৰেকৰ্ড কৰে আৰু ৰেকৰ্ড কৰাৰ পিছত সেইবোৰ মই এই ব্ৰেইনটোত সোমালোঁ আৰু এই ব্ৰেইনটোৰ পিছত মই ৰবটবোৰৰ মনত সোমাই দিওঁ আৰু এই ৰবটবোৰে বহুতো মানুহৰ এক্সপ্ৰেছন, ইয়াৰ উপৰি বহুতো মানুহৰ কথা লগতে ভাষাও গম পায়। তৃতীয় দিনাখন যেতিয়া টুৰিং টেষ্ট হয় তেতিয়া এভাই কেলেবক কয় যে মই এই কোঠালিটোৰ পৰা ওলাই এখন দূৰ চহৰলৈ যাব বিচাৰোঁ য'ত মই ফুৰিব পাৰোঁ। তেতিয়া এভাই কেলেবক চকু মুজিবলৈ দিয়ে।
তেতিয়া ইভাই এটি ধুনীয়া কাপোৰ পিন্ধি কেলেবৰ ওচৰলৈ আহে কেলেবে এয়া দেখি তাইৰ প্ৰতি বহুত আকৰ্ষিত হয় আৰু ইভাই কেলেবৰ মুখৰ এক্সপ্ৰেছন দেখি গম পায় যে কেলেব তাইৰ প্ৰতি আকৰ্ষিত হৈ গৈছে তেতিয়া কেলেব তৎক্ষণাত নাথানৰ ওচৰলৈ যায় নাথানক গৈ সি সোধে যে তুমি ইভাক এনেকৈ প্ৰগ্ৰাম কৰিছা নেকি যে তাই মানুহক আকৰ্ষিত কৰিব পাৰে তেতিয়া নাথানে কয় মই তেনেকুৱা বিশেষ একো কোৱা নাই বৰঞ্চ এজনী ছোৱালীয়ে যিবোৰ কথা ভাবে ঠিক তেনেকুৱাই ইভা নামৰ এই ৰবটটোৱে ভাবে তাইও ল'ৰাবোৰক আকৰ্ষিত কৰিব বিচাৰে আৰু ইয়াৰোপৰি তাইৰ দুয়ো ভৰিৰ মাজত মই কিছুমান এনেকুৱা সেন্সৰ লগাইছোঁ যিবোৰ সেন্সৰৰ জৰিয়তে তাই যৌন সুখো গম পায় ইয়াৰোপৰি তাইৰ পাৰ্টনাৰকো তাই সেই আনন্দ দিব পাৰিব চতুৰ্থ দিনাখনে যেতিয়া টুৰিং টেষ্ট হৈ থাকে তেতিয়া তাত বৈদ্যুৎ গুচি যায় বৈদ্যুৎ গুচি যোৱাৰ সময়তে কেলেবে সোধে যে তুমি কিয় এনেকুৱা কৈছিলা যে মই নাথানক বিশ্বাস কৰিব নালাগে তেতিয়া ইভাই কয় যে কিয়নো নাথানে তোমাৰ লগত বহুত মিছা কথা কৈ আছে ইয়াৰোপৰি লাইন গুচি যোৱা কামবোৰ মই নিজেই কৰোঁ যাতে মই তোমাৰ লগত কথা পাতিব পাৰোঁ লাইন গুচি যোৱাৰ সময়তে চিচিটিভিবোৰে কাম নকৰে আৰু তেতিয়া মই তোমাৰ লগত কিছু গোপন কথা পাতিব পাৰোঁ তাৰে পিছদিনাখন কেলেবে গম পায় যে ইয়াত লটাৰী জিকাৰ ফলত সি অহা নাই আচলতে নাথানে তাক এই কথাটো নিজেই কয় কিয়নো কেলেব বহুত বুদ্ধিমান আছিলে আৰু সেইবাবে কেলেবক এই কামটোৰ বাবে বাছি লোৱা হয় পঞ্চম দিনাখন যেতিয়া টুৰিং টেষ্ট হৈ থাকে তেতিয়া ইভাই সোধে যে তুমি মোক ভাল পোৱা নেকি তেতিয়া কেলেবে এয়া শুনি একো নকয় তাৰ পৰা আহি যায় নাথানক গৈ সি সোধে যে তুমি এই ৰবটবোৰ কিয় বনাই আছা নাথানে কয় যে মই এই ৰবটবোৰ এয়াবে বনাই আছোঁ যাতে মই গম পাব পাৰোঁ যে ৰবট কিমান বুদ্ধিমান হ'ব পাৰে সি লগতে এয়াও কয় যে ইভাৰ আগত যিবোৰ ৰবট আছিল সেইবোৰ ইভাতকৈ কম বুদ্ধিমান আছিলে আৰু এতিয়া ইভাৰ পিছত যিবোৰ ৰবট আহিব সেইবোৰ তাইতকৈও বহুত বুদ্ধিমান হ'ব তেতিয়া কেলেবে সোধে যে ইভাৰ কি কৰিবা সি কয় যে ইভাক মই ধ্বংস কৰি পেলাম এয়া শুনি কেলেবে বহুত দুখ পায় কিয়নো অলপ হ'লেও কেলেবে তাইৰ প্ৰতি আকৰ্ষিত হৈছিলে কিন্তু তেতিয়া নাথানে কয় যে তুমি ইভাৰ কাৰণে দুখ পাব নালাগে বৰঞ্চ নিজৰ কথাই ভাবা কিয়নো আজিৰ পৰা প্ৰায় 100-200 বছৰ পিছত আমাৰ এই পৃথিৱীখনৰ পৰা হয়তো মানুহ বিলুপ্ত হ'ব পাৰে কিয়নো এইবোৰ ৰবটে আমাৰ এই পৃথিৱীখনত ৰাজত্ব কৰিব তেতিয়া কেলেবে নাথানক বহুত মদ খুৱায় যাৰ ফলত সি শুই পৰে তেতিয়া কেলেবে নাথানক কম্পিউটাৰ চেক কৰে আৰু তাত গম পায় যে নাথানে কিদৰে আগৰ ৰবটবোৰ বনাইছিলে আৰু সেই ৰবটবোৰে ইয়াৰ পৰা ওলাবলৈহে বিচাৰিছিলে যিদৰে ইভাই আজি বিচাৰি আছে কিন্তু সেই ৰবটবোৰ ওলাওঁতে গৈ নিজকে ধ্বংস কৰি পেলায় তেতিয়া সি এটি চিগ্ৰেট কোঠালি পায় সেই কোঠালিলৈ যোৱাৰ পিছত সি দেখা পায় যে তাত বহুতো ৰবটছৰ শৰীৰ আছে ইয়াৰ উপৰি কয়টো নামৰ সেই ছোৱালীজনীও এটি ৰবটে হয় এয়া দেখি সি পাগল হৈ পৰে আৰু ঢাপনৰ ওচৰত গৈ নিজকে চেক কৰিবলৈ আৰম্ভ কৰে সি এয়া ভাবে যে সিও এটা হয়তো ৰবট হ'ব পাৰে তেতিয়া সি ইভাৰ ওচৰত যায় আৰু ইভাৰ ওচৰত সি গোটেইখিনি কথা কয় তেতিয়া ইভাই কয় যে তুমি সোনকালে মোক ইয়াৰ পৰা ওলাই দিয়া তেতিয়া কেলেবে কয় যে কালি ৰাতি 10টা বজাত তুমি বৈদ্যুৎ নোহোৱা কৰি দিবা তেতিয়া দুৱাৰবোৰ খুলি যাব কিয়নো মই প্ৰগ্ৰাম সলনি কৰি দিছোঁ ৰাতিপুৱা হোৱা নাথানক সি আকৌ মদ খুৱাবলৈ চেষ্টা কৰে কিন্তু তেতিয়া নাথানে মানা কৰি দিয়ে সি লগতে এয়াও কয় যে এয়া চোৱা তুমি যেতিয়া বৈদ্যুৎ যোৱাৰ পিছত ইভাৰ লগত কথা পাতিছিলা সেইবোৰ গোটেইবোৰ মোৰ কম্পিউটাৰতে আছে আচলতে চিচিটিভি কেমেৰাসমূহ বন্ধ হৈছিলে কিন্তু এটা গোপন কেমেৰা সেই ৰুমটোতে লগোৱা আছে যিটো কেমেৰাৰ জৰিয়তে মই গোটেইবোৰ কথা গম পাইছিলোঁ আচলতে এই টেষ্টটো ইভাৰ ওপৰত হোৱা নাছিল বৰঞ্চ তোমাৰ ওপৰতে হৈছিলে এইটো দেখিবলৈ যে কিদৰে এটি ৰবটে এজন সামান্য বুদ্ধিমান মানুহকো ঠগাব পাৰে আচলতে ইভাই সেই ৰুমটোৰ পৰা ওলাবলৈ কেলেবক নিজৰ প্ৰেমৰ জালত পেলাইছে আৰু যেতিয়া তাই ওলাব পাৰিব তেতিয়া হয়তো কেলেব আৰু নাথানক তাই মাৰিও পেলাব তেতিয়া কেলেবে এইবোৰ শুনি আচৰিত হয় আৰু সি নাথানক কয় যে তুমি যেতিয়া ৰাতি শুই আছিলা তেতিয়া মই প্ৰগ্ৰাম সলনি কৰিছোঁ আৰু যদিহে এতিয়া বৈদ্যুৎ গুচি যায় তেতিয়াহ'লে দুৱাৰবোৰ খুলি যাব এয়া শুনি নাথান বহুত ভয় খায় আৰু প্ৰগ্ৰামটো আকৌ ৰিছেট কৰিব বিচাৰে কিন্তু তেতিয়াই বৈদ্যুৎ গুচি যায় আৰু তেতিয়া সি গোটেইবোৰ ৰুমৰ দুৱাৰবোৰ খুলি যায় দেখুওৱা হয় যে ইভা ওলাই পৰিছে ইভা আৰু কয়টো এই দুয়োটা ৰবট নাথান আৰু কেলেবৰ ওচৰত আহি পৰে দেখুওৱা হয় যে ইভাই নাথানৰ ওপৰত এতিয়া এটেক কৰিছে তেতিয়া ইভাই এটি নাইফৰ জৰিয়তে নাথানৰ ওপৰত আক্ৰমণ কৰে কিন্তু সি ইভাক তলত পেলাই দিয়ে কিন্তু পিছফালে কয়টো নামৰ সেই ৰবটটোৱে আকৌ এবাৰ নাথানৰ ওপৰত এটেক কৰে যাৰ ফলত সি তাতে পৰি যায় আৰু তেতিয়া ইভাই নাথানক মাৰি পেলায় আনফালে দেখুওৱা হয় যে কেলেবক ইভাই এটি ৰুমতে বন্দী কৰিছে আৰু এতিয়া কয়টো তাতে পৰি আছে কিয়নো নাথানে কয়টোক মাৰি পেলাইছিলে আৰু এতিয়া কেৱল ইভাই সেই গৱেষণা কেন্দ্ৰটোৰ পৰা ওলাই যায় আৰু এটি হেলিকপ্টাৰ আহে আচলতে সেই হেলিকপ্টাৰটো কেলেবক লৈ যাবলৈ আহিছিলে কিন্তু তাত কেলেবক নাপায় ইভাকে সেই হেলিকপ্টাৰটোৱে লৈ যায় আৰু এনেকৈ এতিয়া এটি আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট ৰবট আমাৰ এই বিশ্বখনত মুকলিভাৱে ফুৰি আছে তাই এতিয়া কি কি কৰিব পাৰে সেইটো হয়তো পাৰ্ট 2ত আপোনালোকে গম পাব এতিয়ালৈকে এই ফিল্মখনৰ পাৰ্ট 2 ওলোৱা নাই যেতিয়াই ওলাব মই আপোনালোকক নিশ্চয় এক্সপ্লেইন কৰিম বাৰু কেনেকুৱা পালে এই মুভিখন নিশ্চয় কমেণ্ট কৰিব আৰু এনেকৈ মুভি চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ